সৰ্বসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ। মূল্যবৃদ্ধিৰ মাধমাৰত জুৰুলা সাধাৰণ গ্ৰাহক। পিঁয়াজে কোবালে হাফ চেঞ্চুৰী। চাউল, দালি, তেল, চেনিৰ লগতে কণীৰ দামো ক্ৰমাৎ ঊৰ্ধ্বমুখী। চিন্তাত গৃহিণী, আখলত জুই জ্বলিছে মধ্যবিত্তৰ। মূল্যবৃদ্ধিৰ দামবিলাক বাঢ়ি আছে, বস্তুবিলাকৰ বহুত বেছি। চাউলৰ দাম বহুত বাঢ়িছে, চেনিৰ দাম অলপ বাঢ়িছে, 2 টকা 3 টকা কেজিত বাঢ়ি আছে। চেনি, চাউল, তেলৰ দাম অলপ বাঢ়ি আছে। এতিয়া বস্তুবিলাক আৰু অলপ অলপ বাঢ়িয়ে গৈ আছে, কমা নাই, অলপ অলপ বাঢ়ি আছে। পিঁয়াজৰ দাম অলপ বাঢ়িছে। পুনৰ এবাৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাটো দিনক দিনে অধিক ব্যয়বহুল হৈ পৰিছে সৰ্বসাধাৰণ লোকৰ বাবে। চাউল, দালি, মিঠাতেল, চেনি, শাক পাচলি প্ৰায় সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰতিদিনেই ঊৰ্ধ্বমুখী হৈছে। কিছুদিনৰ পূৰ্বে বৃদ্ধি হোৱাৰ পাছতে আজি পুনৰ ৰাজ্যত কণীৰ দামো বৃদ্ধি পোৱাত বহু মধ্যবিত্ত পৰিয়ালৰ বাবে ই লাহে লাহে বিলাসী খাদ্যত পৰিণত হৈছে। ইমান দাম দি কেনেকৈ খাব মানে? লগতে আৰু বস্তু দাম বাঢ়িছে, গম পাইছেনে? বহুত কষ্ট হয়, বহুত কষ্ট হয়। প্ৰতিদিনৰ বজাৰৰ খৰচ বৃদ্ধি পোৱাত মধ্যবিত্ত আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ ঘৰ চলোৱাৰ ক্ষেত্ৰত সন্মুখীন হৈছে আৰ্থিক চাপৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰী পদক্ষেপ গ্ৰহণৰ বাবে বিভিন্ন দল সংগঠনে সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে যদিও নিৰ্লিপ্ত ভূমিকা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰক। সাধাৰণ ৰাইজৰ বেয়া হ'ব আৰু চলিব মলিব কষ্ট হ'ব। সাধাৰণ ৰাইজৰ কষ্ট দি আছে চৰকাৰে, আৰু একো নাই ক'ব। কিমান টকা বাঢ়িছে ডিমৰ? ডিমৰ দাম আগতে আছিল 240 টকা, 8 টকাকে, এতিয়া হৈ গ'ল 9 টকাকে। 280 টকা প্লেট হৈ গ'ল, 9 টকাৰ ওপৰত পৰিলে। এইটোৱে আৰু। ভাস্কৰজিৎ শইকীয়াৰ ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।